নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই পঢ়াম BPSC 133 এডমিনিষ্ট্ৰেটিভ চিষ্টেম এট ইউনিয়ন লেভেল ইউনিট 5C that is judiciary introduction সংসদীয় গণতন্ত্ৰ আৰু ফেডাৰেলিজমৰ পৰিকাঠামোৰ ভিতৰত ন্যায়পালিকা এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ন্যায়পালিকা ইয়াৰ বাবে প্ৰতিষ্ঠান আৰু জনসাধাৰণ আৰু চৰকাৰৰ ন্যায় প্ৰদান কৰাৰ এক গুৰুত্বপূৰ্ণ স্থান দখল কৰে ৰাজ্যৰ তিনিটা অংগৰ ভিতৰত ন্যায়িক এক যৌক্তিক প্ৰয়োজনীয়তা হিচাপে গণ্য কৰা হয় যিকোনো সমাজৰ বাবে ই মানৱ প্ৰকৃতিৰ এটা অংশ যি ন্যায় আৰু অন্যায়ৰ প্ৰতি চাই আৰু ন্যায়পালিকা হৈছে শাসনৰ এক অপৰিহাৰ্য অংশ এক দক্ষ আৰু স্বতন্ত্ৰ ন্যায়পালিকা এখন সমাজ কল্যাণৰ আশ্বাস দিয়ে ভাৰতীয় সংবিধানৰ ন্যায়পালিকাই আইনী আৰু ন্যায়িক পৰ্যালোচনাৰ ক্ষমতা প্ৰদান কৰে প্ৰশাসনিক কাৰ্য আৰু ইয়াৰ প্ৰৱৰ্তনৰ দায়িত্ব অৰ্পণ কৰে সংবিধানৰ অধীনত নিশ্চিত কৰা মৌলিক অধিকাৰৰ নাগৰিকসকলক আনফালে ন্যায় দিয়ে ভাৰতীয় সংবিধানৰ প্ৰণেতাসকলে ন্যায়পালিকাক এক গুৰুত্বপূৰ্ণ ভূমিকা দিছে আৰু উচ্চতম ন্যায়ালয় হৈছে ন্যায়পালিকাৰ একত্ৰিত ব্যৱস্থা আৰু এই গোটটোৱে ভাৰতৰ ন্যায়িক ব্যৱস্থাৰ বিষয়ে আলোচনা কৰে আৰম্ভণিতে আমি ন্যায়পালিকাৰ ভূমিকা ন্যায়পালিকাৰ কাৰ্যসমূহ আৰু ন্যায়পালিকাৰ দ্বাৰা সম্পাদন কৰা যিখিনি কাৰ্য আছে সেইখিনি আমি আলোচনা কৰিম The unit discuss the judicial system in India to begin with the era the role and function as performed by judiciary in the country Judiciary in India ভাৰতত ন্যায়পালিকা কি ভূমিকা পালন কৰে ভাৰত চৰকাৰ আইন 1935 এ বজাই ৰখাৰ বাবে এক আদালত ব্যৱস্থা সৃষ্টি কৰিছিল ফেডাৰেল নীতি হিচাপে ইয়াক ভাৰতীয় ফেডাৰেল আদালত বুলি কোৱা হৈছিল আৰু এই আদালতে অব্যাহত ৰাখিছিল ভাৰতৰ উচ্চতম ন্যায়ালয় প্ৰতিষ্ঠা নোহোৱালৈকে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয় হ'ব যেটো তোমালোকে ছাত্ৰ ছাত্ৰীসকল সকলোৱে জানা ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগতে আমাৰ ন্যায়পালিকাৰ ব্যৱস্থা আৰম্ভ হৈছিল ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষত আৰম্ভ কৰিছিল ন্যায়পালিকাৰ শাসন ব্যৱস্থা 1935 চনৰ পৰা যেটো আইন আছে 1935 আইন ইয়াৰ জৰিয়তে আমাৰ ন্যায়পালিকাৰ যেটো আদালত থাকিব তাৰ ঘোষণা কৰা হৈছিল এই আদালতে অব্যাহত ৰাখিছিল ভাৰতৰ উচ্চতম ন্যায়ালয় প্ৰতিষ্ঠান নোহোৱালৈকে ভাৰতৰ যেটো সৰ্বোচ্চ ন্যায়ালয় হ'ব আৰু ভাৰত চৰকাৰ আইনৰ জৰিয়তে ইয়াৰ জৰিয়তে দিয়া হৈছিল ফেডাৰেল নীতি অনুসৰি আৰু ভাৰত যেতিয়া স্বাধীন হ'ল 1947 চনত তাৰ পিছত 1950 যেতিয়া আমাৰ সংবিধান হোৱাৰ লগে লগে আমাৰ এটা যেটো সৰ্বোচ্চ ন্যায়ালয় সুপ্ৰিম কোৰ্ট প্ৰতিষ্ঠা হ'ল আৰু ভাৰতৰ সংবিধানত কেইবাটাও ব্যৱস্থা আছে যিবোৰৰ সৈতে সম্পৰ্কিত ন্যায়পালিকাৰ গাঁথনি কাৰ্য আৰু ক্ষমতা আমাৰ ভাৰতীয় সংবিধান তোমালোকে ছাত্ৰ ছাত্ৰীসকল পঢ়িছা জানা যে তাৰে তিনটা প্ৰধান ভেটি আছে কাৰ্যপালিকা ন্যায়পালিকা আৰু আইন যেটো বনোৱা হয় এক্সিকিউটিভ লেজিসলেচাৰ এণ্ড জুডিচিয়াৰী আৰু ই একত্ৰিত ন্যায়িক প্ৰৱৰ্তন কৰিছিল সমগ্ৰ দেশত প্ৰণালী এই তিনি স্তৰত ন্যায়িক ব্যৱস্থা প্ৰৱৰ্তন কৰে তিনিটা স্তৰত ন্যায়িক ব্যৱস্থা প্ৰৱৰ্তন কৰে অৰ্থাৎ ভাৰতৰ উচ্চতম ন্যায়ালয় যাক দেশৰ সৰ্বোচ্চ ন্যায়ালয় হিচাপে মনোনীত কৰা হৈছে উচ্চ ন্যায়ালয় ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৰ্বোচ্চ আদালত আৰু
এটা অধীনস্থ ন্যায়পালিকা প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ কথা তোমালোকে জানা সুপ্ৰিম কোৰ্ট ইজ দ্য হাইয়েষ্ট ল মেকিং authority in India and যাৰ কি কোৱা হয় দেশৰ সৰ্বোচ্চ ন্যায়ালয় হিচাপে মনোনীত কৰা হৈছে আৰু উচ্চ ন্যায়ালয় ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৰ্বোচ্চ আদালত আৰু উচ্চ ন্যায়ালয় আছে উচ্চতম ন্যায়ালয় আছে কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত সৰ্বোচ্চ আদালত আছে নিম্ন আদালত আছে সকলো আমাৰ ন্যায়পালিকাৰ অধীনত পৰে আৰু এটা অধীনস্থ ন্যায়পালিকা প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতো ন্যায়পালিকা থাকে অৱশ্যে সংবিধানত নিৰ্দিষ্ট অন্তৰ্ভুক্ত আছে ভাৰতৰ উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয় সম্পৰ্কীয় ব্যৱস্থা আৰু গুচি যায় ৰাজ্যসমূহৰ অধিকাৰ ক্ষেত্ৰত অধীনস্থ ন্যায়পালিকা প্ৰতিটো কলেজিয়াম প্ৰাসংগিক মুখ্য ন্যায়াধীশৰ সৈতে 5 জন লোকৰে গঠিত কলেজিয়াম বা স্ট্ৰাকচাৰ যেটো 5 জন ন্যায়াধীশ লৈ গঠিত হয় তাৰে এজন কি হয় মুখ্য ন্যায়াধীশ হয় আদালত আৰু সেই আদালতৰ 4 জন জ্যেষ্ঠতম ন্যায়াধীশ হয় সিংহ আদালতৰ তলত নিম্ন আদালত মানে হাইয়েষ্টৰ তলত লয়েষ্ট হয় নিম্ন আদালতৰ ন্যায়াধীশসকলৰ সংশ্লিষ্টসকলে নিযুক্তি দিয়ে Besides, the Constitution has made the following provision to enable an independent, unbiased, and able judiciary. আমাৰ সংবিধানৰ উপৰিও সংবিধানে নিম্নলিখিত ব্যৱস্থাবোৰৰ এটা সক্ষম কৰিবলৈ প্ৰস্তুত কৰিছে স্বতন্ত্ৰ পক্ষপাতহীন আৰু এক সক্ষম ন্যায়পালিকা Yes, our constitution is the mother of law. We all know that. আমি সকলোৱে জানো সংবিধান হৈছে আমাৰ মাতৃস্বৰূপ আইনৰ মাতৃস্বৰূপ ইয়াৰ উপৰিও আমাৰ যিটো ন্যায়পালিকা এক স্বতন্ত্ৰ ইন্ডিপেন্ডেন্ট এন্ড আনবায়াসড যাক কি বুলি কোৱা হয় পক্ষপাতহীন কাৰণ law is equal for everyone. Law is not biased বুলি এটা আমাৰ সেন্টেন্সি আছে যেটো কাৰো পক্ষত নহয় জুনে কাৰো পক্ষত কি কৰা হয় আদালতে ৰায়দান নকৰে জুনে ন্যায়ৰ পক্ষত জুনে অপৰাধ কৰিছে তেওঁ শাস্তি পাবই জুনে অপৰাধ কৰা নাই তেওঁ শাস্তি নাপাব সেইখিনি কথা আমাৰ সংবিধানতো আছে আৰু আমাৰ জুডিশিয়াল সিস্টেম ন্যায়পালিকাটো আছে আৰু এক সক্ষম ন্যায়পালিকা জুডিশিয়াৰী ন্যায়পালিকা কি তোমালোকৰ কোৱেশ্চন আহিব পাৰে যে ন্যায়পালিকাৰ কাম কি what are the role of judiciary or what is the role of judiciary যদি ন্যায়পালিকা কি কাম কৰিব পাৰে জুডিশিয়াৰী উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ৰ কলেজিয়ামে বাছনি কৰে আৰু পৰামৰ্শ দিয়ে ভাৰতৰ মুখ্য ন্যায়াধীশ নিযুক্তি বা বদলীকৰণ ন্যায়াধীশৰ নাম কলেজিয়ামৰ দ্বাৰা ন্যায়াধীশ নিযুক্তি মই এটাকে এক্সপ্লেইন কৰিম প্ৰথমত মই 7টা যেটো পয়েন্ট আছে যি 7টা পয়েন্ট সেই 7টা পয়েন্ট মই এবাৰ কৈ যাম তোমালোকক তাৰ পিছত মই এক্সপ্লেইন কৰিম তাৰে হে কি পয়েন্ট কেটা কাৰ্যকালৰ সুৰক্ষাৰ ব্যৱস্থা এবাৰ নিযুক্তিৰ পিছত তেওঁলোকে কাৰ্যকালত থাকিব পাৰে তেওঁলোকে ক্ৰমান্বয়ে 65 to 62 বছৰ বয়স প্ৰাপ্ত কৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক আগতে আইন অনুসৰণ কৰিবলৈ নিষেধ কৰা হৈছে অৱসৰৰ পিছতো যিকোনো আদালত প্ৰথম শ্ৰেণীৰ দৰমহা আৰু অন্যান্য ভাত্তা বিশেষাধিকাৰীৰ পৰিষদ বিচাৰকসকলক চৰকাৰী ক্ষমতা কৰা কাৰ্য আৰু সিদ্ধান্তবোৰ প্ৰতিৰোধী যিকোনো আদালতত যিকোনো ৰায়ৰ পৰা উচ্চতম ন্যায়ালয়ৰ নিজা প্ৰতিষ্ঠানৰ বাবে কৰ্তৃত্ব দিয়া হয় আৰু ইয়াৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ যদি আমি এইখিনি পয়েন্ট
ইংৰাজীত ক'ব যাওঁ মই এবাৰ ইংৰাজীতো কৈ যাম তাৰপিছত মই এক্সপ্লেইন কৰিম appointment of judges by collegium provision of secretary of tenure once appointed they can stay in office till they attain the age of 65 65 and 62 Supreme Court and High Court respectively the Supreme Court judges have been prohibited from participating law before any court of law after retirement, payment of first class salaries and other allowance and privileges, the action and decision of the judges in their official capacity are immune from any judgment in any court of law. The Supreme Court has been authorized to have its own establishment to complete control over it. এইখিনি যে পইণ্ট মই কৈছোঁ এতিয়া ইংলিছতো মই কৈ দিলোঁ যে জুডিচিয়েৰী ন্যায়পালিকাৰ প্ৰথম কি কাম উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ৰ কলিজিয়াম বাছনি কৰে আৰু পৰামৰ্শ দিয়ে উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ত কোন কোন ন্যায়াধীশ হ'ব কোন জাজ হ'ব সেইখিনি নিযুক্তি কাম কৰে তাৰপিছত জুডিচিয়াৰী আৰু এটা কাম হ'ল যে জাজসমূহ কিমান বছৰৰ কাৰণে নিযুক্তি হ'ব সেইখিনি তেওঁলোকে চায় উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক আগতে আইন অনুশীলন কৰিবলৈ নিষেধ কৰা হয় অৱসৰৰ পিছত যিকোনো আদালতত যিবিলাক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হয় তেওঁলোকে পিছত প্ৰেক্টিছ কৰিব নোৱাৰে প্ৰথম শ্ৰেণীৰ দৰমহা আৰু অন্যান্য ভাত্তা আৰু বিশেষাধিকাৰ পৰিশোধ তেওঁলোকক চেলাৰী কিমান দিয়া হ'ব কি কি এলাউন্স দিয়া হ'ব কেনেকৈ চেলাৰীবোৰ দিয়া হ'ব এইখিনি আলোচনা কৰা হয় জুডিচিয়াৰী আণ্ডাৰত বিচাৰকসকলৰ চৰকাৰী ক্ষমতাত কাৰ্য কৰা আৰু সিদ্ধান্তবোৰ প্ৰতিৰোধী যিকোনো আদালতত যিকোনো ৰায়ৰ পৰা বিচাৰকসকলক চৰকাৰী ক্ষমতাত কৰা কাৰ্য যেটো কোৱা হয় the Supreme Court has been authorized have its own establishment a complete control over it এটা নিজৰ structure Supreme Court বনাই লয় আৰু বা আমাৰ Supreme Court বনাই লয় আৰু এই হিচাপে এই structure হিচাপে Supreme Court কাম কৰে এইখিনি হয় জুডিচিয়াৰী মই আশা কৰিছোঁ ছাত্ৰ-ছাত্ৰীসকলে এইখিনি তোমালোকে বুজি পাইছা এতিয়া মই গণতন্ত্ৰ ন্যায়পালিকা সাধাৰণতে সাংবিধানিকভাৱে নিম্নলিখিত কামবোৰ সম্পাদন কৰে কি কি কাম কৰে the judiciary generally perform the following function in constitutional democracy that word is very much important in judiciary constitutional democracy তার মানে কি আমার গণতন্ত্র সাংবিধানিক গণতান্ত্রিক ব্যবস্থা আমার এখন সংবিধান আছে আৰু তোমালোকে প্ৰত্যেককে জানা আমি এখন গণতান্ত্রিক ৰাষ্ট্ৰত বসবাস কৰোঁ গণতান্ত্রিক ৰাষ্ট্ৰত বসবাস কৰাৰ বা নাগৰিক হোৱাৰ প্ৰধান যেটো তাৎপৰ্য হৈছে আমি চৰকাৰ গঠন কৰোঁ আমি চৰকাৰ নিয়ন্ত্ৰণ কৰোঁ আৰু চৰকাৰে নাগৰিকসকলৰ কাৰণে কাম কৰে সেই কাৰণে interpreting the constitution with due defender to the wishes of the farmer of the constitution যদি কি কাম কৰে বুলি আহে প্ৰথম হ'ব প্ৰস্তুতকৰ্তাসকলৰ ইচ্ছাৰ প্ৰতি যথাযথ সন্মান ৰখাৰ হৈতে সংবিধান ব্যাখ্যা কৰা interpretation the constitutional ব্যাখ্যা কৰিব লাগিব with due deference to the wishes of the farmer of the constitutional নতুন যদিও ব্যাখ্যা আহে তেতিয়াও কি কৰিবলৈ সংবিধানৰ যেটো আন্তৰ্গাঁথনি এটো কোনো পৰিৱৰ্তন কৰিব নোৱাৰিব তাৰ ওপৰত যেটো আমাৰ আন্তৰ্গাঁথনি আছে তাৰ ওপৰতে ভিত্তি কৰি নতুন আইন প্ৰণয়ন কৰিব পাৰিব upholding the federal principle of maintaining the balance between the various organs of the government and also the center and the state. ইয়াৰ মাজত ভাৰসাম্য বজাই ৰখাৰ ফেডাৰেল নীতি
বজাই ৰখা চৰকাৰৰ বিভিন্ন অংগ আৰু লগতে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ লগত কাম কৰিব লাগিব, যিটো ফেডাৰেল প্ৰিন্সিপল। তোমালোকে জানা ইণ্ডিয়া ইজ এ কোৱাচি ফেডাৰেল কাণ্ট্ৰি, কোৱাচি ফেডাৰেল। কেনেকুৱা এখন কোৱাচি ফেডাৰেল বা যিটো ফেডাৰেল নীতি আছে তাতে কি হয়, চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাসমূহ ভাগ কৰি দিয়া হয়। চৰকাৰৰ যিবিলাক অৰ্গেন আছে, গভৰ্ণমেণ্ট অৰ্গেন, they maintain the proper balance, এটা ভাৰসাম্য থাকিব লাগিব কেন্দ্ৰীয় চৰকাৰৰ মাজত আৰু ৰাজ্য চৰকাৰৰ মাজত। কেন্দ্ৰীয় চৰকাৰৰ কিছুমান বিশেষ কেন্দ্ৰীয় চৰকাৰৰ যিখিনি ক্ষমতা থাকিব ৰাজ্য চৰকাৰৰো থাকিব। ইয়াৰ উপৰি কিছুমান বিশেষ ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকিব, কিছুমান বিশেষ ক্ষমতা ৰাজ্য চৰকাৰৰ হাতত থাকিব। আৰু তাৰ কাৰণে এটা বেলেঞ্চ যিটো কোৱা হয়, সেই বেলেঞ্চটো মেইনটেইন কৰা it is very much necessary in federal government. আৰু সেইটোৱে কোনে চাই, আমাৰ জুডিচিয়াৰী, guardian and protecting the fundamental rights of the citizen। আটাইতকে গুৰুত্বপূৰ্ণ যেটো আমাৰ সংবিধানত প্ৰত্যেক নাগৰিকক প্ৰদান কৰিছে, ভাৰতীয় নাগৰিকসকলক, সেইখিনি তোমালোকে সকলোৱে জানা। আমাৰ 6টা মৌলিক অধিকাৰ আছে। We have 6 fundamental rights and these 6 fundamental rights are protected by our judiciary। তোমালোকে সকলোৱে জানা এই মৌলিক অধিকাৰসমূহৰ গাৰ্জিয়ান, অভিভাৱক হিচাপে কোনে কাম কৰে? অভিভাৱক হিচাপে কাম কৰে ন্যায়পালিকাই। Ensuring the constitutional validity of legislative, quasi-legislative, executive, quasi-judicial action of the state। আইনী, অর্ধ আইনী, সাংবিধানিক বৈধতা নিশ্চিত কৰা, ৰাজ্যৰ কাৰ্যবাহী বা অর্ধ ন্যায়িক কাৰ্যপালিকা। সাংবিধানিক যেটো এনশিওর কনস্টিটিউশনাল ভ্যালিডিটি, সাংবিধানিক যেটো আমাৰ কি আছে, বৈধতা আছে। বৈধতা ক'ত? লেজিসলেচাৰত, কোয়াসি legislative and executive and quasi judicial action of the state। আৰু এইখিনি কোনে চাই? আমাৰ জুডিচিয়াৰী। Then interpreting the law made by the government, interpreting the laws made by the government, শাসনৰ দ্বাৰা প্ৰস্তুত কৰা আইনৰ ব্যাখ্যা কৰা। আমাৰ চৰকাৰ তোমালোকে সবে জানা, executive that the cabinet minister, they make various laws for the welfare of the citizen of India। ভাৰতীয় নাগৰিকসকলৰ কল্যাণৰ বাবে বিভিন্ন ধৰণৰ আইন প্ৰণয়ন কৰে। এই আইনসমূহ ব্যাখ্যা কৰিব কোনে? এই আইনসমূহ ব্যাখ্যা কৰে আমাৰ জুডিচিয়াৰী, আমাৰ ন্যায়পালিকাই। ন্যায়পালিকাই এই আইনসমূহক ব্যাখ্যা কৰে। আৰু যদি আইনৰ বাহিৰত বা সংবিধানৰ বাহিৰত কোনো আইন বনোৱা হৈছে তাতে বাধা দিয়ে আমাৰ ন্যায়পালিকা, that is Supreme Court of India। So it is Supreme Court। তোমালোকৰ ছাত্ৰ ছাত্ৰীসকল পৰীক্ষাত যদি জুডিচিয়াৰী বুলি আহে, জুডিচিয়াৰী বুলি ক'লে it is a very lengthy topic, it's too long। So তোমালোকে প্ৰথমত লিখিবা জুডিচিয়াৰী কি, জুডিচিয়াৰী ডেফিনেশ্যনটো দিবা, জুডিচিয়াৰীৰ বৈশিষ্ট্য বা ন্যায়পালিকাৰ বৈশিষ্ট্য লিখিবা, ন্যায়পালিকাৰ কি ভূমিকা পালন কৰি লিখিবা। তাৰ পিছত তোমালোকে অলপ অলপকে যিমানখিনি মই আজি পঢ়াম অলপ অলপকে লিখিলেই হ'ব। কিয়নো it is too lengthy chapter। আৰু যদি সৰু সৰুকে আহে, টুকুৰাকে আহে, যে right about Supreme Court, what are the main feature of judiciary or define judiciary, or judiciary, what are the what are the power functions under judiciary, so constitutional democracies, সেইখিনি যদি আহে তেতিয়া তোমালোকে সেপাৰেটকে লিখিবা। এতিয়া মই পঢ়াম সুপ্ৰিম কোৰ্ট, উচ্চতম ন্যায়ালয়। উচ্চতম ন্যায়ালয়ৰ বিষয়ে তোমালোকে পঢ়িছা, জানা।
তাৰ মই ভাবিছোঁ তাৰ বিষয়ে অলপ হ'লেও তোমালোকে অৱগত। নাম শুনিছা, উচ্চতম ন্যায়ালয়, সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া। ইট ইজ চিটুৱেটেড ইন নিউ দিল্লী, নতুন দিল্লীত অৱস্থিত। ভাৰতৰ সংবিধান অনুসৰি উচ্চতম ন্যায়ালয় হৈছে শীৰ্ষ ন্যায়ালয়। এইটো হৈছে চূড়ান্ত মধ্যস্থকাৰী ফেডাৰেল নীতি, আইন বা কাৰ্যবাহীৰ বৈধতা বজাই ৰখাৰ বাবে নাগৰিকসকলৰ মৌলিক অধিকাৰৰ পদক্ষেপ আৰু প্ৰৱৰ্তন। ভাৰতীয় সংবিধান অনুসৰি কি উচ্চতম ন্যায়ালয় হৈছে শীৰ্ষ ন্যায়ালয়। সংবিধানৰ মতে উচ্চতম ন্যায়ালয়ৰ ওপৰত আৰু কোনো ন্যায়ালয় নাই। উচ্চতম ন্যায়ালয়ে যিটো ৰায়দান কৰিব সেইটোৱে হ'ব কি চূড়ান্ত। এইটো হৈছে চূড়ান্ত মধ্যস্থতাকাৰী হিচাপেও কাম কৰে। ফেডাৰেল নীতি, ফেডাৰেল পলিচি যিবিলাক আছে তাৰ ওপৰতো কাম কৰে। আইন আৰু কাৰ্যবাহী বৈধতা বজাই ৰখাৰ বাবেও উচ্চতম ন্যায়ালয় দায়বদ্ধ। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ, নাগৰিকসকলৰ মৌলিক অধিকাৰ ৰক্ষা কৰে, প্ৰৱৰ্তন কৰে। মৌলিক অধিকাৰৰ ৰক্ষা কৰাৰ অভিভাৱক হিচাপে যদি আমাৰ মৌলিক অধিকাৰসমূহ নাথাকিলে হয়, তেতিয়া আমি মানুহ হিচাপে জীয়াই থাকিব নোৱাৰিলোহেঁতেন। তোমালোকে প্ৰত্যেকেই জানা আমাৰ 6 প্ৰকাৰ মৌলিক অধিকাৰ আছে। আৰু প্ৰত্যেকটা অধিকাৰে, যে মৌলিক অধিকাৰসমূহ আমাৰ মানুহৰ জীৱনৰ লগত জড়িত, বাসস্থানৰ লগত জড়িত, শিক্ষাৰ লগত জড়িত, সংস্থাপনৰ লগত জড়িত, অৰ্থনৈতিৰ লগত জড়িত, সাংস্কৃতিৰ লগত জড়িত, ধৰ্মৰ লগত জড়িত। ভাৰতবৰ্ষ এখন কি ৰাষ্ট্ৰ? এখন বহু সাংস্কৃতিকবাদ ৰাষ্ট্ৰ, মাল্টি কালচাৰেল ষ্টেট কাণ্ট্ৰি। আৰু য'ত মৌলিক অধিকাৰ অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে। আৰু তাৰে অভিভাৱক হিচাপে কাম কৰে আমাৰ উচ্চতম ন্যায়ালয়। উচ্চতম ন্যায়ালয় যিহেতু ৰাষ্ট্ৰৰ শীৰ্ষ ন্যায়ালয়ে তিনি প্ৰকাৰৰ অধিকাৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে, য'ত অন্তৰ্ভুক্ত থাকে মূল, আপিল, পৰামৰ্শদাতা। তিনিটা প্ৰধান, 3 kinds of jurisdiction including original, appellate and advisory। সাংবিধানিক আঁচনিৰ অধীনত সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ ভিতৰত ন্যায়ালয়ৰ চূড়ান্ত, ভাৰতৰ আন সকলো আদালতৰ বাবে বাধ্যতামূলক। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ কেৱল আইনী কৰ্তৃত্বই নহয়, কিন্তু ইয়াত সমৃদ্ধ, ইয়াৰ উপৰিও ইয়াক বলবৎ কৰাৰ বাবে ন্যায়িক ক্ষমতাৰ এক বিশাল ভাণ্ডাৰ প্ৰদান কৰা হয়। উলংঘন কৰিলে নাগৰিকৰ মৌলিক অধিকাৰ আৰু লগতে মাজত নিৰ্ণয় চৰকাৰ থাকিব। ভাৰতীয় উচ্চতম ন্যায়ালয়ে কেৱল আইনী কৰ্তৃত্ব নহয়, উচ্চতম ন্যায়ালয়ক আমাৰ সংবিধানে সকলো ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰিব দিছে। সকলো ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে কি কৰে? ৰায়দান দিয়ে, নিজৰ মতামত প্ৰকাশ কৰে। কিন্তু ইয়াত আৰু rule and functions of the Supreme Court। ন্যায়পালিকা সংবিধানৰ অভিভাৱক আৰু নিশ্চিত কৰে যে সকলোবোৰ হয়। সাংবিধানিক ব্যৱস্থা অনুসৰি কাম কৰা। অনুচ্ছেদ 121 অধীনত সৰ্বোচ্চ আদালতত ইয়াৰ ফেডাৰেল নীতি বজাই ৰখাৰ অধিকাৰ কৰা হৈছে। উচ্চতম ন্যায়ালয় হৈছে সৰ্বোচ্চ আপিল আদালত আৰু ই অনুশীলন কৰে। ন্যায়পালিকা সংবিধানৰ অভিভাৱক আৰু নিশ্চিত কৰে যে সকলোবোৰ হয়। সাংবিধানিক ব্যৱস্থা অনুসৰি কাম কৰা।
অনুচ্ছেদ 131 অধীনত সর্বোচ্চ আদালতক ইয়াৰ ফেডারেল নীতি বজায় ৰখাৰ অধিকাৰ ৰখা হৈছে সংবিধান। উচ্চতম ন্যায়ালয় হৈছে সর্বোচ্চ আপিল আদালত। সি অনুশীলন কৰে সকলো অসামৰিক অপৰাধী সাংবিধানিক বিষয়ত ইয়াৰ আপিল অধিকাৰ ক্ষেত্ৰত। Judiciary is the guardian of the constitution. মই বাৰে ৰিপিট কৰি আছো যে জুডিচিয়াৰী কি আমাৰ সংবিধানৰ অভিভাৱক হিচাপে কাম কৰে আৰু ensure that everything is functioning as per constitutional provisions. Under Article 131 of the Supreme Court has been vested with jurisdiction to uphold the federal principle of the Constitution. The Supreme Court is the highest appellate court and it exercises all appellate jurisdiction in civil, criminal, constitutional matter. Civil অসামৰিক যিখিনি ম্যাটাৰ থাকে, ক্রিমিনাল অপৰাধ সংক্ৰান্তীয় যিবিলাক আপিল থাকে, সাংবিধানিক কনস্টিটিউশনাল যিবিলাক আপিল থাকে, সকলোবোৰ আপিল কোর্ট করা হয় সুপ্রিম কোর্টত। তোমালোকে জানি থোৱা ভাল যে the Supreme Court is the highest appellate court and it exercises its appellate jurisdiction in all civil, criminal, constitutional matter. Civil, criminal and constitutional matter, that is অসামৰিক অপৰাধী আৰু সাংবিধানিক বিষয়ৰ ওপৰত কাম কৰে। ৰাষ্ট্ৰপতি পৰামৰ্শ দিবলৈ উচ্চতম ন্যায়ালয় পৰামৰ্শদাতা হিচাপেও কাম কৰে। That is another important role played by the Supreme Court of India. যেটো ৰাষ্ট্ৰপতি তোমালোকে জানা ৰাষ্ট্ৰপতি ভাৰতবৰ্ষৰ আটাইতকৈ ওপৰৰ যেটো আসন দিয়া হৈছে তেওঁ হল ৰাষ্ট্ৰপতি, প্ৰেসিডেন্ট অফ ইন্ডিয়া। প্রেসিডেন্ট অফ ইন্ডিয়া উপদেশ পরামর্শ কোনে দিয়ে? সুপ্রিম কোর্ট অফ ইন্ডিয়া। যদি রাষ্ট্রপতিয়ে কোনো বিষয় ন্যায়িক বিষয়ের উপৰত পরামর্শ বিচাৰে তেতিয়া এই পরামর্শ কোনে দিয়ে? আমাৰ সুপ্রিম কোর্ট অফ ইন্ডিয়া, উচ্চতম ন্যায়ালয়ে দিয়ে। আৰু সত্য বা আইনৰ যিকোনো প্ৰশ্নৰ ওপৰত যাক ইয়ালৈ প্ৰেৰণ কৰা হ'ব পাৰে, that is the Supreme Court has been vested with adversary jurisdiction to advise the President on any question of fact or law that may be referred to it. The Supreme Court has rule-making power under Article 142, 145. 142 আৰু 145 অধীনত কি কৰা হয়? নিয়ম নিৰ্মাণ ক্ষমতাও কাৰ আছে? সুপ্রিম কোর্টের। ইয়াৰ যিকোনো শাস্তি দিয়াৰো ক্ষমতা আছে। The Supreme Court has rule-making power under Article 142, 145. It has power to punish any person for his contempt under Article 129. That is under Article অনুচ্ছেদ 129 এর অধীনত ইয়াৰ অবমাননা ব্যক্তি কৰা হয়। We now discuss the role and functions of the Supreme Court. এখিনি আমি পঢ়িলো সুপ্রিম কোর্টের বিষয়ে। এই সুপ্রিম কোর্ট আৰু কি কাম কৰে, কি ভূমিকা আৰু কাৰ্যপালিকা কৰে, সেইখিনি আমি পঢ়িম এতিয়া উচ্চতম ন্যায়ালয়ৰ ভূমিকা আৰু কাৰ্যপালিকা। We will now discuss the role and functions of the Supreme Court. তাৰে আমাৰ পঢ়িব লাগিব 5টা। মই প্ৰথমত ইংৰাজীত কৈ যাম, তাৰপিছত অসমীয়াত কম। Original jurisdiction, appellate jurisdiction, adversary jurisdiction, appeal by special law, and right jurisdiction. Original jurisdiction, these refer
This refer to the cases that directly originate the Supreme Court. It has original jurisdiction in case of dispute between the Government of India, one or more state, the Government of India, any state or states on one side, on one or more state on other, two or more state, অরিজিনাল জুরিসডিকশন যা কোৱা হয় এইটো উচ্চতম ন্যায়ালয়ৰ পোনপটীয়া উৎপন্ন হোৱা গোচৰবোৰক বুজায় পোনপটীয়া মানে অৰিজিনেল একদম গোচৰসমূহ বুজায় যেনেকুৱা চৰকাৰৰ মাজত বিবাদৰ ক্ষেত্ৰত মূল অধিকাৰ ক্ষেত্ৰ ভাৰত আৰু এক বা একাধিক ৰাজ্যৰ মাজত বিবাদ ভাৰত চৰকাৰ আৰু যিকোনো ৰাজ্য বা এফালে অৱস্থা আনফালে এক বা একাধিক ৰাজ্য দুই বা ততোধিক ৰাজ্যৰ মাজত মই বুজাই দি আছো ছাত্ৰ ছাত্ৰীসকল ভাৰত চৰকাৰ আৰু কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ মাজত যদি কাজিয়া হয় তাৰ মীমাংসা কোনে কৰিব সুপ্ৰিম কোৰ্ট এক বা ততোধিক ৰাজ্যৰ মাজত যদি কাজিয়া হয় বা অসুবিধা হয় সেইটো সুপ্ৰিম কোৰ্টে সেইখিনি চাব ভাৰত চৰকাৰৰ যিকোনো ৰাজ্য এফালে আনফালে এক বা একাধিক ৰাজ্যৰ মাজত যদি বহুত ৰাজ্যৰ মাজত যদি আমাৰ কিবা অসুবিধা হয় কাজিয়া হয় এইখিনিও কোনে চাব সুপ্ৰিম কোৰ্ট নেক্সট ওয়ান ইজ appellate jurisdiction article 132 to article 136 this refer to the power of reviewing revising the order of lower court and tribunal this jurisdiction extend to both the civil and criminal appeal from the High Court under certification for this court or it absent permitted by the Supreme Court itself. Normally, these appeal are in case involving substantial questions of law, of interpretation of the Constitution, death penalty awarded by the High Court. Appellate jurisdiction to ki Article 132 to 136 loke ase this refer to the power of reviewing revising the order of lower court and tribunal this jurisdiction extend to the both the civil and criminal appeal of the High Court ই নিম্ন আদালতৰ আদেশসমূহ পুনৰীক্ষণ বা সংশোধন কৰাৰ ক্ষমতাক বুজায় নিম্ন আদালতত যদি কিবা ৰায়দান কৰিছে নিম্ন আদালতত কিবা কোনো কেছৰ যদি পুনৰ চাব লাগে সেইখিনি এই অধিকাৰৰ ক্ষেত্ৰখিনি অসামৰিক আৰু অপৰাধ দুয়োৰে বাবে প্ৰসাৰিত আৰু তাতে কোট কৰা হয় উচ্চতম ন্যায়ালয় এই আদালতৰ পৰা প্ৰমাণপত্ৰৰ অধীনত বা ইয়াৰ পৰা উচ্চ ন্যায়ালয়ৰ পৰা আপিল অনুপস্থিত উচ্চতম ন্যায়ালয়ে নিজে অনুমতি দিছে সাধাৰণতে এই আপিলবোৰ হৈছে আইনৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন ব্যাখ্যা জড়িত ক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰ দ্বাৰা প্ৰদান কৰা যেনেকুৱা মৃত্যুদণ্ড ডেথ পেনাল্টি যেটো হয় তাৰো কি কৰা হয় যেটো আপিল কৰা হয় ডেথ পেনাল্টি নিদিয়াৰ কাৰণে হেতু উচ্চতম ন্যায়ালয় আপিল কৰিব পাৰে Adversary jurisdiction, Article 143. Under Article 143, the Supreme Court has been vested with the power of adversary jurisdiction. The President can consult the Supreme Court on matter of public importance, wherein the latter gives its opinion to the President. The Supreme Court may also decline to give its opinion to the President. The advice is not binding on the President. তোমালোকে এটু পঢ়িছা জানা যে সুপ্ৰিম কোৰ্টে ৰাষ্ট্ৰপতিক কি দিব পাৰে বিশেষ কিছুমান মতামত কিছুমান নিৰ্দেশ দিব পাৰে ৰাষ্ট্ৰপতি যদি বিচাৰে এইখিনি ৰাষ্ট্ৰপতি মানিব লাগিব বুলি যে সুপ্ৰিম কোৰ্টে দিয়া দিহাসমূহ এটো বাধ্যতামূলক নহয় পৰামৰ্শসমূহ পৰামৰ্শসমূহ দিব পাৰে আৰু ৰাষ্ট্ৰপতি যদি ৰাষ্ট্ৰপতিৰ মন যায় তেও দিহা পৰামৰ্শ সুপ্ৰিম কোৰ্টৰ পৰা ল'ব পাৰে
যেহেতু প্রেসিডেন্ট ইজ দ্য হেড অফ দ্য কান্ট্রি পরামর্শদাতা অধিকাৰ ক্ষেত্ৰ অনুচ্ছেদ 143 অধীনত উচ্চতম ন্যায়ালয়ক ইয়াৰ ক্ষমতা প্ৰদান কৰা হৈছে পৰামৰ্শদাতা অধিকাৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে বিষয়বোৰৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ ল'ব পাৰে ৰাজহুৱা গুৰুত্বপূৰ্ণ য'ত পিছৰটোৱে ৰাষ্ট্ৰপতিক ইয়াৰ মতামত দিয়ে উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰপতিক নিজৰ মতামত দিবলৈ অস্বীকাৰ কৰিব পাৰে পৰামৰ্শটো উচ্চতম ন্যায়ালয়ে কেতিয়াবা কি কৰিব পাৰে ৰাষ্ট্ৰপতিক দিব পৰামৰ্শ নিদিয়াৰ কাৰণত অস্বীকাৰ কৰিব পাৰে এটো completely depend on Supreme Court okay next one appeal by special leave article 136 this power has been confirmed upon the Supreme Court under article 136 it may its discretion grants special leave to appeal from any judgment, decree, determination, sentence, or order, any case or matter passed or made by court or tribunal in the territory of India. বিশেষ ছুটিৰ দ্বাৰা আপিল অনুচ্ছেদ 136 এই ক্ষমতা উচ্চতম ন্যায়ালয়ক অনুচ্ছেদ 136 অধীনত প্ৰদান কৰা হৈছে ইয়াৰ বিবেচনাত যিকোনো ৰায়ৰ পৰা আপিল কৰিবলৈ বিশেষ ছুটি প্ৰদান কৰিব পাৰে যিকোনো ক্ষেত্ৰত বা বিষয়ত ডিগ্ৰী সংকল্প শাস্তি আদেশ প্ৰদান কৰা ভাৰতৰ ভূখণ্ডৰ যিকোনো আদালতত বা ন্যায়াধিকৰণৰ দ্বাৰা প্ৰস্তুত কৰা হয় right jurisdiction the Supreme Court is the guardian of the individual liberties fundamental rights yes Supreme Court it is the guardian of individual every citizen of India and it is the guardian of fundamental rights it can be declared a law passed by the legislature null and void if it encroaches upon the fundamental rights guaranteed to the people by the Constitution. For the enforcement of fundamental rights, it can issue rights in nature, habeas corpus, mandamus, certiorari, prohibition, warranto. রিট অধিকাৰসমূহ যিবিলাক আছে উচ্চতম ন্যায়ালয় হৈছে ব্যক্তিগত স্বাধীনতা আৰু মৌলিক অধিকাৰৰ অভিভাৱক ই আইন সভাৰ দ্বাৰা গৃহীত আইন এখন বাতিল বা বাতিল বুলি ঘোষণা কৰিব পাৰে যদি ই হয় জনসাধাৰণক নিশ্চিত কৰা মৌলিক অধিকাৰবোৰ বেদখল কৰে মৌলিক অধিকাৰ প্ৰৱৰ্তনৰ বাবে ৰিট জাৰি কৰিব পাৰে হেবিয়াস কৰ্পাছৰ প্ৰকৃতি মান্দামাস এবোৰ আমাৰ চাৰিটা হে আছে ৰিটস ৰাইটস আছে judicial review of the Supreme Court implies the power to review and determine the validity of law and order. It refers to the power of a court to inquire whether law, executive order, or other official action conflict with the written constitution. And if the court concluded that it does, to declare unconstitutional and void. ন্যায়িক পৰ্যালোচনা উচ্চতম ন্যায়ালয়ৰ ন্যায়িক পৰ্যালোচনাৰ অৰ্থ হৈছে পুনৰীক্ষণ আৰু নিৰ্ধাৰণ কৰাৰ ক্ষমতা আইন and আদেশৰ বৈধতা ই আদালতৰ অনুসন্ধানৰ ক্ষমতাক বুজায় আইন কাৰ্যবাহী আদেশ অন্যান্য চৰকাৰী কাৰ্যকলাপৰ ইয়াৰ হৈতে বিৰোধ হয় নে নাই লিখিত সংবিধান আৰু যদি আদালতে এটো সিদ্ধান্ত লয় ইয়াক ঘোষণা কৰিবলৈ অসাংবিধানিক বুলি ক'ব পাৰে there are specific articles in the constitution which guarantee judicial review of legislature this article 30 judicial reviews etu ন্যায়িক পৰ্যালোচনা জুডিশিয়াৰি কি কৰিব পাৰে উচ্চতম ন্যায়ালয়ে
সব আইনক ৰিভিউ কৰি আকৌ চাব পাৰে। এটা যদি ৰায়দান দি দিছে সেইখিনি আকৌ পুনৰীক্ষণ কৰি চাব পাৰে, পুনৰীক্ষণ আৰু নিৰ্ধাৰণ কৰিব পাৰে। আকৌ সেই কেছ বা গোচৰটো চলোৱাৰ কাৰণে নিৰ্দেশ দিব পাৰে। তাৰ স্পেচিফিক কিছুমান কনষ্টিটিউশ্যনত আমাৰ আৰ্টিকেল আছে, সেইখিনি পঢ়িব লাগিব। দেয়াৰ আৰ স্পেচিফিক আৰ্টিকেলছ ইন দ্য কনষ্টিটিউশ্যন which guarantee judicial review of legislature. These are Article 13, 32, 131, 136, 143, 145, 226, 246, 251, 254, and 372. Apart from this article, the power of judicial review derived from the position of Supreme Court and as the guardian of the Constitution, সংবিধানত কিছুমান নিৰ্দিষ্ট অনুচ্ছেদ আছে যে ন্যায়িক পুনৰীক্ষণৰ নিশ্চয়তা দিয়ে। এইবোৰ হৈছে অনুচ্ছেদ 13, 32, 131, 136, 143, 145, 226, 246, 251, 254, 372। এই অনুচ্ছেদসমূহৰ বাহিৰেও ন্যায়িক পৰ্যালোচনাৰ ক্ষমতা ইয়াৰ পৰা আহৰণ কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ স্থিতি আৰু সংবিধানৰ অভিভাৱক হিচাপে এইসমূহ যিবিলাক মই আৰ্টিকেলৰ কথা কৈছো, এই আৰ্টিকেলসমূহৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে কি কৰিব পাৰিব? উচ্চতম ন্যায়ালয়ে পুনৰীক্ষণ বা পৰ্যবেক্ষণ কৰিব পাৰিব, পুনৰাই বা আদালতে অনুসন্ধান কৰিব পাৰিব পুনৰাই যদি ন্যায়ালয়ে কিবা এখন গোচৰ দিছে, কিবা এখন আদালতে এখন গোচৰৰ সমাপ্তি কৰিছে, যদি উচ্চতম ন্যায়ালয় বা কোনোবা নাগৰিকে সন্তুষ্ট প্ৰকাশ কৰা নাই, তেতিয়া আকৌ পুনৰীক্ষণ কৰিবলৈ সেই ক্ষমতা উচ্চতম ন্যায়ালয়ে আছে। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ কাৰণে অতি প্ৰয়োজনীয়, that is called judicial activism. Judicial activism means ন্যায়িক সক্রিয়তা, active. Yes, our judiciary nowadays is very much active in the sense that each and every point or each and everything, they looking by our judicial system regarding environment, women rights, children rights, everything, but earlier it was limited in some area, but interpretation of judiciary now it is expanded. That is, an eminent Indian jurist defined judicial activism in the following words. Judicial activism is the use of judicial power to articulate and enforce counter ideologies which, when effective, initiates significant recodification of power relation within the institution of governance. Justification for the judicial activism comes from the near collapse of responsible government and the pressure on the judiciary to step into response, make political and policy judgment. Judicial activism and judicial restraint are the terms used to describe the assertiveness of judicial power. When the political organ of the state fail to discharge their constitutional obligation effectively, they remain indifferent to the value of social economic justice. Therein, the judiciary may assume the role of policymaker, legislator, even the role of monitor to oversee the implementation of his direction to achieve social economic goal. Yes, in recent decade, the apex court has transcended from being an interpreter of law to that of a lawmaker. Yes, that is a very much important quotation given by one eminent jurist, that judicial activism
it is very much now active, and for proper social justice, economic justice, political justice, the role of judiciary, it is very much important, because India is a democracy country, and in democracy you have to give each and everyone equality, fraternity, and the social justice. That is very much important. And যদি মই অসমীয়াত ক'ব যাওঁ, এজন বিশিষ্ট ভাৰতীয় আইনবিদে নিম্নলিখিত শব্দবোৰক ন্যায়িক সক্ৰিয়তাৰ সংজ্ঞা দিছে। ন্যায়িক সক্ৰিয়তা হৈছে প্ৰতি মতাদৰ্শস্পষ্ট আৰু বলবৎ কৰাৰ বাবে ন্যায়িক ক্ষমতাৰ ব্যৱহাৰ, যি কাৰ্যকৰী হ'লে ক্ষমতাৰ গুৰুত্বপূৰ্ণ পুনৰ সংহিতা আৰম্ভ কৰে। শাসন প্ৰতিষ্ঠানসমূহৰ ভিতৰত সম্পৰ্ক, ন্যায়িক সক্ৰিয়তাৰ যুক্তিকতা, দায়িত্বশীল চৰকাৰৰ প্ৰায় পতন, চাপৰ পৰা আহিছে, ন্যায়পালিকা সঁহাৰি দিবলৈ আৰু ৰাজনৈতিক আৰু নীতিগত বিচাৰ কৰিবলৈ পদক্ষেপ ল'ব। ন্যায়িক সক্ৰিয়তা আৰু ন্যায়িক সংযম হৈছে বৰ্ণনা কৰিবলৈ ব্যৱহৃত শব্দ। ন্যায়িক ক্ষমতা দৃঢ়তা, যেতিয়া ৰাজ্যৰ ৰাজনৈতিক অংগবোৰে তেওঁলোকৰ সাংবিধানিক নিষ্কাশন কৰাত ব্যৰ্থ হয়। দায়বদ্ধতাবোৰ কাৰ্যকৰী বাবে সেইবোৰ সামাজিক মূল্যবোধৰ প্ৰতি উদাসীন হয়। অৰ্থনৈতিক ন্যায়, তাত ন্যায়পালিকাৰ নীতি নিৰ্মাতাৰ ভূমিকা গ্ৰহণ কৰিব পাৰে। বিধায়ক আৰু আনকি ইয়াৰ কাৰ্যকৰীকৰণৰ তদাৰক কৰিবলৈ মনিটৰৰ হিচাপে ন্যায়পালিকা কাম কৰে, যিটো জুডিচিয়েল এক্টিভিজম। ৰিজন ফৰ জুডিচিয়েল এক্টিভিজম, কিয় ইমান এক্টিভ হ'ব লাগিবলগীয়া হৈছে? ন্যায়পালিকা এতিয়া ইমান সক্ৰিয় হোৱাৰ কিয় দৰকাৰ হৈছে? What are the reason behind the activism of judiciary in India? Yes, there are some reason. These are the 4 reason in your books. তোমালোকৰ কিতাপত আছে 4টা প্ৰধান কাৰণ, যাৰ বাবে ভাৰতৰ ন্যায়পালিকা এতিয়া সমাজৰ সকলো স্তৰৰ সকলোখিনি চাব লগা হৈছে। Failure to have a responsible government, দায়িত্বশীল চৰকাৰী ন্যায়পালিকা থকাত ব্যৰ্থতা। দায়িত্বশীল চৰকাৰী ন্যায়পালিকা থকাত ব্যৰ্থতা মানে failure to have responsible government. Yes, sometimes maybe our government maybe fail. কেতিয়াবা আমাৰ চৰকাৰ fail বুলি ক'লে ব্যৰ্থ হ'ব পাৰে। তেতিয়া এই ব্যৰ্থ যেতিয়া হয় আমাৰ চৰকাৰ, তেতিয়া কোনে চাব? তেতিয়া দায়িত্ব কাৰ? সমাজখন চোৱাৰ কাৰ? আমাৰ ন্যায়পালিকাৰ। যেতিয়া ৰাজ্যৰ ৰাজনৈতিক অংগবোৰ তেওঁলোকৰ সাংবিধানিক নিষ্কাশন কৰাত ব্যৰ্থ হয়, যিবিলাক আমাৰ ৰাজ্যৰ অংগসমূহ আছে, দায়বদ্ধতাবোৰ কৰিব ভাবে, এইবোৰ সামাজিক মূল্যবোধৰ প্ৰতি উদাসীন হৈ থাকে, তেতিয়া বিধায়ক আৰু আনকি কাৰ্যকৰীকৰণৰ তদাৰক কৰিবলৈ মনিটৰৰ ভূমিকা কোনে পালন কৰে? সামাজিক আৰু অৰ্থনৈতিক লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে নিৰ্দেশন দিয়ে। যেতিয়া কমপ্লিট কলাপছ হৈ যায়, গভৰ্ণমেণ্ট একদম ফেইল হৈ যায়, চৰকাৰ ব্যৰ্থ হৈ যায়, তেতিয়া আমাৰ ন্যায়পালিকাই অৰ্থনৈতিক সামাজিক যিটো লক্ষ্য আছে, সেই লক্ষ্যসমূহ নিৰ্দেশন কৰাৰ কাৰণে চৰকাৰক কি কৰিব দিয়ে? চৰকাৰক নিৰ্দেশ দিয়ে আৰু এজন মনিটৰ হিচাপে, এজন গাৰ্জিয়ান হিচাপে কাম কৰে। ফাণ্ডামেণ্টেল ৰাইটছ টু বি ৰেষ্টৰ্ড টু দ্য চিটিজেন, নাগৰিকসকলৰ বাবে মৌলিক অধিকাৰ পুনৰুদ্ধাৰ কৰিব লাগে। যদি চৰকাৰ বা ইয়াৰ কোনো সংস্থাই মৌলিক বিষয়টো কমাই নাগৰিকসকলৰ অধিকাৰ, নাগৰিকসকলে উচ্চতম ন্যায়ালয়ক আকৰ্ষণ কৰিব পাৰে, আদালতে তেওঁলোকৰ মৌলিক অধিকাৰসমূহ অধিকাৰ সুৰক্ষিত কৰিবলৈ পদক্ষেপ ল'ব। ফাণ্ডামেণ্টেল ৰাইটছ কেন বি ৰিষ্টৰ্ড, যদি কাৰোবাৰ মৌলিক অধিকাৰ কি হৈছে? দিয়া হোৱা নাই,
তেওঁক মৌলিক অধিকাৰসমূহ দিব লাগিব নাগৰিকৰ অধিকাৰসমূহ দিয়াৰ কাৰণে উচ্চতম ন্যায়ালয়ৰ যিবিলাক আমাৰ অধিকাৰ আছে উচ্চতম ন্যায়ালয়ে যিবিলাক কৰিব পাৰা নাই সেইসমূহ কোনে কৰিব লাগিব আমাৰ নাগৰিকসকলে উচ্চতম ন্যায়ালয়ক আকৰ্ষণ কৰিব পাৰে আদালতে তেওঁলোকৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰিবলৈ পদক্ষেপ ল'ব আদালতে ল'ব যেতিয়া চৰকাৰ ব্যৰ্থ হয় মানুহৰ মৌলিক অধিকাৰ দিয়াৰ বাবে তেতিয়া কোনে ল'ব উচ্চতম ন্যায়ালয়ে মানুহক অধিকাৰ দিয়াৰ বাবে কাম কৰিব then judicial enthusiasm and participate in social reform and change সামাজিক সংস্কাৰ আৰু পৰিৱৰ্তনত অংশগ্ৰহণ কৰাৰ বাবে ন্যায়িক উৎসাহ আদালতে সামাজিক বৈষম্যৰ বিৰুদ্ধে সংশোধনমূলক পদক্ষেপ লয় তোমালোকে জানা সকলোৱে যে ভাৰতবৰ্ষ এটা কি ভাৰতবৰ্ষ এখন আমাৰ বহু বৈষম্য থকা এখন ৰাষ্ট্ৰ য'ত সমাজৰ বিভিন্ন জাতি জনজাতি বিভিন্ন শ্ৰেণীৰ মানুহ বসবাস কৰে য'ত সামাজিক বৈষম্য হোৱাটো ছ'চিয়েল ইনজাষ্টিস ছ'চিয়েল সেই হোৱাটো খুব ডাঙৰ কথা নহয় আৰু সেই ছ'চিয়েল ৰিফৰ্ম সমাজখন কোনে সংশোধন কৰিব সমাজখন কোনে উন্নত কৰিব আমাৰ ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থা খুব এটা উন্নত নহয় তোমালোকে সকলোৱে জানা এই সমাজখন সংস্কাৰ কৰাৰ কাৰণে আমাৰ আদালতে যেনেকুৱা অন্ধবিশ্বাস আমাৰ যিটো পুৰুষ নাৰীৰ প্ৰতি যিটো বৈষম্য সেইবোৰ দূৰ কৰাৰ কাৰণে জুডিচিয়াৰী বা আমাৰ যিটো ন্যায়পালিকা অতি গুৰুত্বপূৰ্ণ জুডিচিয়েল এক্টিভিজম ন্যায়িক সক্ৰিয় হৈ থাকে দ্য কনষ্টিটিউচনেল স্কিম ফৰ জুডিচিয়েল ইণ্টাৰভেনশ্যন ন্যায়িক হস্তক্ষেপৰ বাবে সাংবিধানিক আঁচনি ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 13 আছে য'ত ন্যায়পালিকা স্পষ্টভাৱে আছে স্পৰ্শকাতৰতাৰ ওপৰত যিকোনো আইনৰ বৈধতা পৰ্যালোচনা কৰাৰ ক্ষমতা দিয়া হৈছে মৌলিক অধিকাৰ একে শূন্যতা ঘোষণা কৰা যদি যিকোনো এটা হয়তো উলংঘন কৰে এই অধিকাৰবোৰক অনুচ্ছেদ 32 অধীনত যিকোনো ব্যক্তি যাৰ মৌলিক অধিকাৰ আছে ৰাজ্যৰ দ্বাৰা উলংঘন কৰা তেওঁলোকৰ প্ৰৱৰ্তনৰ বাবে উচ্চতম ন্যায়ালয়ে কাষ চাপিব পাৰে এতিয়া আমি পঢ়িম পাব্লিক ইন্টাৰেষ্ট লিটিগেশ্যন ৰাজহুৱা স্বাৰ্থজনিত মোকৰ্দমা PIL অসমীয়াত তোমালোকৰ PILৰ অসমীয়া হ'ব ৰাজহুৱা স্বাৰ্থ মোকৰ্দমা জড়িত কাম বা ৰাজহুৱা স্বাৰ্থজনিত কাম পাব্লিক ইন্টাৰেষ্ট লিটিগেশ্যন বহুত এইটো এটা জুডিচিয়াৰীৰ আণ্ডাৰত পৰে PIL পাব্লিক ইন্টাৰেষ্ট লিটিগেশ্যনো আমাৰ ন্যায়পালিকাৰ অধীনত পৰে বহুতো নাগৰিক এতিয়া তেওঁলোকৰ অধিকাৰৰ বিষয়ে অজ্ঞ সেয়ে তেওঁলোক শোষিত হয় অভিজাত আৰু শ্ৰেণীসমূহ ইয়াত ভাৰতৰ উচ্চতম ন্যায়ালয়ে আন্তঃসংযোগ কৰিছিল আৰু ফলাফল ইয়াৰ ফলত ভাৰতত ৰাজহুৱা স্বাৰ্থ মোকৰ্দমা PIL উদ্ভৱ হৈছে PIL হৈছে প্ৰাথমিকভাৱে অনুচ্ছেদ 32(7) অধীনত বিচৰা প্ৰতিকাৰৰ সৈতে সম্পৰ্কিত অনুচ্ছেদ PIL পাব্লিক ইন্টাৰেষ্ট লিটিগেশ্যন তোমালোকে জানা ভাৰতবৰ্ষৰ আমাৰ সকলো নাগৰিকসকল ইমান ভাৰতীয় আইনসমূহ নাজানে নিজৰ অধিকাৰৰ কথা নাজানে শোষিত হয় আৰু সেই কিছুমান শ্ৰেণীৰ মানুহ আছে জেনেৰেশ্যন টু জেনেৰেশ্যন এটা প্ৰজন্মৰ পিছত আৰু এটা প্ৰজন্ম তেওঁলোকে শোষিত হৈয়ে আছে আৰু সেই শোষিত হোৱাৰ বাবে তেওঁলোকক কি কৰা হয় তেওঁলোকক আমি ন্যায় দিবৰ কাৰণে তেওঁ যদি নিজে ন্যায় ল'ব নোৱাৰে তেওঁ যদি কি কৰিব নোৱাৰে বা কেছ কৰিব নোৱাৰে তেওঁ হৈ আনে কৰিব পাৰিব ভাৰতৰ সংবিধান বহুতো কাৰণ আছে যিয়ে উত্থানত সহায় কৰিছিল ভাৰতত PIL বহুত কাৰণ আছে যাৰ ফলত পাব্লিক ইন্টাৰেষ্ট লিটিগেশ্যন ভাৰতীয় যেটো আমাৰ ন্যায়পালিকাত আহাৰ কাৰণ ইয়াৰ ভিতৰত আছে সামাজিক অৰ্থনৈতিক বঞ্চিতসকলৰ অধিকাৰ সামাজিকভাৱে অৰ্থনৈতিকভাৱে বহু মানুহক বঞ্চিত কৰা হৈছে কৰদাতা তেওঁলোকৰ অধিকাৰ ৰাজহুৱা স্বাৰ্থ উলংঘন ইয়াৰ অধিকাৰৰ বন্দী শ্ৰমিক পেঞ্চন গ্ৰাহক পৰিৱেশ প্ৰদূষণ ভুক্তভোগী আইন যিকোনো আদালতৰ উদ্ভাৱনৰ ইচ্ছা আৰু গ্যাৰান্টি প্ৰদৰ্শন এইবিলাকৰ কাৰণে কি হৈছে PIL ভাৰতবৰ্ষত আহিছে আৰু এতিয়া ন্যায়পালিকা হৈছে কি আমাৰ PIL ভাৰতবৰ্ষত আহিছে
ৰাজহুৱা স্বাৰ্থত PIL হৈছে সৰ্বোচ্চ এক প্ৰতিষ্ঠানত উদ্ভাৱন ভাৰতৰ আদালতত উচ্চতম ন্যায়ালয়ে প্ৰতিষ্ঠানকৰণত এক গুৰুত্বপূৰ্ণ পালন কৰিছে PIL আৰু ন্যায়পালিকা হৈছে শাসনৰ এক অপৰিহাৰ্য অংশ ন্যায়পালিকা ইয়াৰ বাবে প্ৰতিষ্ঠান সমাজক ন্যায় প্ৰদান কৰিলে খেতিৰ স্থিতি দখল কৰে ইয়াৰ ফ্ৰেমাৰসকলে ভাৰতীয় সংবিধানে এক ন্যায়িক ব্যৱস্থাৰ ধাৰণা কৰিছিল যি ইয়াৰ পৰা মুক্ত আছিল কাৰ্যবাহী আৰু আইনসভা নিয়ন্ত্ৰণ এক্সিকিউটিভ আৰু লেজিসলেচাৰ এক্সিকিউটিভ কাৰ্যবাহী আৰু আইনসভা লেজিসলেচাৰ তাৰ পৰা ন্যায়পালিকা মুক্ত কিন্তু ভাৰতৰ সংবিধান প্ৰৱৰ্তন কৰা হৈছে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এক একত্ৰিত ন্যায়িক ব্যৱস্থা ই এটা প্ৰৱৰ্তন কৰিছে তিনিটা স্তৰৰ ন্যায়িক ব্যৱস্থা ভাৰতৰ উচ্চতম ন্যায়ালয় সৰ্বোচ্চ ন্যায়ালয় দেশৰ উচ্চ ন্যায়ালয় আৰু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৰ্বোচ্চ ন্যায়ালয় প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ এক অধীনস্থ ন্যায়পালিকা বিশ্বায়নৰ বৰ্তমান সময়ত ন্যায়িক সক্ৰিয়তাৰ ধাৰণাটো এক ধাৰণা আছে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বিশেষকৈ মানৱ অধিকাৰ উলংঘন সম্পৰ্কীয় বিষয়ত মহিলা আৰু শিশু শ্ৰমিক জিনমাত উলংঘন পৰিৱেশ প্ৰদূষণ ইত্যাদিৰ ক্ষেত্ৰত PIL এইটো নিশ্চিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে যাতে ইয়াৰ ওপৰত দায়বদ্ধ থাকে প্ৰকাশকৰ অংশ আৰু অনুসৰণসমূহ ন্যায়পালিকাৰ আমাৰ কিয় প্ৰয়োজন হৈছে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ য'ত মানুহৰ অধিকাৰ উলংঘন হয় অধিকাৰ উলংঘন হোৱাৰ বাবে মহিলা শিশু তেওঁলোকক যাতে সমান অধিকাৰ পায় মহিলাসকলে ভাৰতবৰ্ষত নিৰ্যাতিত আটাইতকৈ বেছি হয় আৰু মহিলাসকলক যাতে ন্যায় প্ৰদান কৰিব পাৰে শিশু শ্ৰমিক ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থা এক গুৰুত্বপূৰ্ণ যেটো আমাৰ সমাজ ব্যৱস্থাৰ বা আমাৰ ভাৰতীয় সমাজৰ এটা গুৰুত্বপূৰ্ণ কি বুলি ক'ব পাৰো আমি অসুবিধা যেটো শিশু শ্ৰমিক শিশু আজিৰ শিশু কালিৰ ভৱিষ্যত টুডে চিলড্ৰেন আর টুমৰো ফিউচাৰ বুলি কোৱা হয় কিন্তু সেই শিশুসকলক সৰুতে আমি শ্ৰমিক হিচাপে নিযুক্তি দি তেওঁলোকৰ জীৱন অন্ধকাৰ কৰি পেলাও আৰু জিনমাত কিছুমান কাষ্টডিয়ান ডেথ বা কাষ্টডিয়ান একিউজ মানুহ বহুত মানুহ ভাৰতবৰ্ষত কি হয় পুলিচৰ কাষ্টডিত বা ন্যায়ালয়ৰ কাষ্টডিত তেওঁলোকৰ অধিকাৰ উলংঘন কৰে তেওঁলোকক অধিকাৰ দিয়া নহয় পৰিৱেশ প্ৰদূষণ তোমালোকে এতিয়া জানা গ্লোবেল ওয়াৰ্মিং it is very much common for not for India it is a global issue and environment related issue পৰিৱেশ জনিত যিবিলাক আমাৰ ইস্যু আছে তোমালোকে সকলোৱে জানা 5 জুনত আমি বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰিব লগা হৈছে যাৰ ফলত কি হয় পৰিৱেশ যে environment it is part of our life পৰিৱেশ আমাৰ জীৱনৰ এটা অংগ সেই পৰিৱেশ আমি কি কৰি আছো ধ্বংস কৰি আছো এটা সময়ত আমি পৰিৱেশ অবিহনে জীয়াই থাকিব নোৱাৰিম আমি সকলো অৱগত হৈছো তাক ৰক্ষা কৰাৰ দায়িত্ব এতিয়া কোনে লৈছে পৰিৱেশ ৰক্ষা কৰাৰ দায়িত্ব লৈছে আমাৰ আদালতে উচ্চতম ন্যায়ালয় আমাৰ ন্যায়পালিকা আজিকালি আমাৰ PIL ৰ জৰিয়তে পাব্লিক ইন্টাৰেষ্ট লিটিগেশ্যন এণ্ড জুডিশিয়েল এক্টিভিজমৰ জৰিয়তে পৰিৱেশ বচোৱাৰ কাৰণে যত্ন কৰি আছে PIL টো এক নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এইখিনি কিতাপ ৰেফাৰেন্স হিচাপে পঢ়িব পাৰা কনষ্টিটিউচনৰ কিতাপ PIL ৰ ওপৰত কিতাপ সেইখিনি তোমালোকে ৰেফাৰেন্স হিচাপে পঢ়িব পাৰিবা আৰু আমি যদি এতিয়া চাওঁ যে পাব্লিক ইন্টাৰেষ্ট লিটিগেশ্যনটো কি পাব্লিক ইন্টাৰেষ্ট লিটিগেশ্যনটো হৈছে বহুতে নাগৰিক কি কৰিছে এতিয়াও তেওঁলোকৰ অধিকাৰৰ বিষয়ে নাজানে আৰু ভাৰতৰ সংবিধানত বহুতো কাৰণ আছে যিয়ে উত্থানত সহায় কৰিছিল PIL আৰু PIL ৰ জৰিয়তে প্ৰত্যেক নাগৰিকক
সমান অধিকাৰ দিয়াৰ কাৰণে ব্যৱস্থা কৰা হয় আৰু উচ্চতম ন্যায়ালয়ে প্ৰতিষ্ঠানকৰণত এক গুৰুত্বপূৰ্ণ পালন কৰিছে পায়েল। আমি এতিয়া এইখিনি হ'ল আমাৰ ন্যায়পালিকাৰ বিষয়ে লাগিব। কনক্লুশন, পাব্লিক ইন্টারেস্ট লিটিগেশন, reason for judicial activism.